আজি অফিচৰ পৰা আহি আছোঁ, মনটোত খুব আনন্দ। সেই আনন্দ মই গুৰুদেৱৰ কাৰণে পাইছোঁ। সেয়ে গুৰুদেৱৰ চৰণত মই কৌটি কৌটিবাৰ সেৱা জনাইছোঁ, যাতে প্ৰভুৱে সদায় আনন্দত প্ৰভুক স্মৰণ কৰিবৰ কাৰণে সদায় কৃপা কৰি থাকে। কথাটো হ'ল, অহাৰ সময়ত লগৰ ৰুমত অফিচ ষ্টাফ 4জন বহি আছিল। এবাৰ মাত লগা যাওঁ বুলি সোমাইছিলোঁ, আৰু সোমোৱাৰ লগে লগে এগৰাকীয়ে ক'লে, বৰ ধুনীয়া লাগিছে। মই কৈছোঁ, মইতো ধুনীয়াই, প্ৰভুৰ কৃপাত হাত ভৰি চব ঠিক আছে, গতিকে বেয়াটো কি, ঈশ্বৰে মোকতো কোনো বেয়াকৈ দিয়া নাই। এনেকৈ কোৱাৰ লগে লগে মেইন বাইদেউগৰাকীয়ে ক'লে, আপোনাৰ নিচিনা পজিটিভিটি থকা মানুহ মই পাই আপোনাক বহুত সুখী হৈছোঁ। এবাৰ নহয় কথাষাৰ 3বাৰ 4বাৰ ক'বলৈ ল'লে মোৰ মাত চাত বন্ধ হৈ থাকিলে। কি বুলি তেওঁক ধন্যবাদ জনাম। তাৰপিছত এজনে ক'লে, তেওঁ আগতে আমাৰ ঘৰত ৱাইফক লৈ আহি গৈছিলে। তেওঁ ক'লে তেওঁৰ ঘৰখন নদীৰ কিনাৰত, খুব ভাল পৰিৱেশ। তাৰপিছত এগৰাকীয়ে ক'লে, আমি যাম। বাইদেউজনীয়েও প্ৰথমতে ক'লে, আমি যাম দেই এদিন। তেতিয়া মই ক'লোঁ, হ'ব আহিব, কিন্তু সকলোৰে মনটো একে নহয়, গতিকে কাৰ ক'ত কেতিয়া ভাল লাগে সেইটোতো ক'ব নোৱাৰিম। ভাল কাৰ লাগিব বা নালাগিব তেনেকৈ বুলি ক'লোঁ। তেতিয়া আন এগৰাকী বাইদেৱে ক'লে, আপোনাক দেখিলেই আমাৰ মন ভাল লাগে, আৰু আপোনাৰ ঘৰলৈ গৈ আমি এনেও হ'ম, মানে সেইটো বুজাইছে যে আপোনাক দেখিলেই আমি আনন্দ পাওঁ। গতিকে এই যে কথাখিনি 3গৰাকী লেডি আৰু এগৰাকী জেণ্টছ, সিহঁতৰ ষ্টাফত গোটেইকেইগৰাকীয়ে যেতিয়া ইমান মানে মোক কিবা কৰি পেলাইছে, মানে এবাৰ এজনে ক'লে মোৰ পজিটিভিটিটো 3বাৰকৈ ক'লে যে ইমান পজিটিভ থিংকিং আপোনাক লগ পোৱা দিনৰ পৰা বহুত ভাল লাগিছে, আমি যাম। ছেকেণ্ডজনে ক'লে, আপোনাক দেখিলেই আমাৰ ভাল লাগে, ঘৰ আৰু যেনেকুৱাই নহওক। এই বস্তুবিলাক, এই কথাবিলাক ভাবি মোৰ কিন্তু চিধা গুৰুদেৱলৈ মনত পৰে। আজি যিখিনি কথা কওঁ বা শিকিছোঁ, কাৰ পৰা শিকিছোঁ, চকুপানীয়ে ওলাই যায়। কাৰ পৰা শিকিছোঁ? মাত্ৰ কৃষ্ণগুৰু প্ৰভুৰ পৰা শিকিছোঁ। কৃষ্ণগুৰু প্ৰভুৰ চৰণত শৰণ লোৱা দিনৰ পৰা জানিবলৈ পাৰিলোঁ যে সকলো মানুহৰ ভিতৰত ঈশ্বৰ থাকে, সকলোকে ভাল ব্যৱহাৰ কৰিব লাগে, মানুহ আহিলে বিষ্ণু বুদ্ধি কৰিব লাগে, ভালকৈ যত্ন কৰিব লাগে, খুৱাব লাগে। যি আছে তাকে শ্ৰুতদেৱে শিলিখা দি প্ৰভুক আপ্যায়ন কৰিছিলে। আমি ভকতৰ ভিতৰতে ঈশ্বৰ আছে ভাবোঁ, সেই ভকতক যত্ন কৰিবলৈ শিকিব পাৰিছোঁ। কাৰ কাৰণে? মাত্ৰ গুৰুৰ চৰণত আশ্ৰয় লোৱাৰ কাৰণে। হয়, বহুতে জানে, নিজৰ ফালৰ পৰাই জানে, মই কিন্তু নিজৰ ফালৰ পৰা নাই জনা। মই কৃষ্ণগুৰু প্ৰভুৱে যি জ্ঞান দিছে তাৰ পৰা জানিছোঁ। সেয়ে কেতিয়াবা অকলে অকলে ড্ৰাইভ কৰি গৈ আছোঁ। ড্ৰাইভ অকলে নহয়, কৃষ্ণগুৰু আছে মোৰ লগত এনি টাইম কৃষ্ণগুৰু আছে, তেওঁৱে চলায়, মই মাত্ৰ নিমিত্ত হৈ ষ্টেণ্ডত বহিয়ে থাকোঁ, বাকী চব প্ৰভুৱে কৰে। কিন্তু সেই প্ৰভুক ভাবি যে এই দীঘলীয়া ৰাস্তাটো সদায় যে 34 কিলোমিটাৰ অহা যোৱা কৰোঁ, সেইখিনিত মই প্ৰভুৰ কথা ভাবি মই অকলেই চকুলো টুকি যাওঁ। আৰু যেতিয়া ভকতে ইমান মৰম কৰে, আৰু যেতিয়া কোনোবা এখন, আপোনালোকে নাজানে, সেই যিটো অফিচ ষ্টাফ এতিয়া আহিছে, তেওঁৰ এইটো অফিচ ষ্টাফৰ আগৰ কাৰ্যকালৰ সেইজনে মই জইন কৰাৰ লগে লগে 2 দিন পিছতে তেওঁ অফিচিয়েলি ভণ্টি পাতি গৈছে। সেইজন জেণ্টছ চেয়াৰমেন আছিলে। আৰু এতিয়া যিগৰাকীয়ে আকৌ মোক ভালকৈ কৈছে বা মোক ভাল পাইছে, ইমান মোক মৰম দিছে, সেইগৰাকী লেডি হয়, তেওঁ আহিছে। কেতিয়াবা ভাবোঁ এইখিনি কৃষ্ণগুৰু প্ৰভুৰ কৃপাতহে সম্ভৱ হৈছে, কাৰণ যেতিয়াৰ পৰাই প্ৰভুক পালোঁ তেতিয়াৰ পৰাই জীৱনটোৱে কিবা সলনি হৈ গ'ল। মই একদম ইম'শ্যনেল হৈ গৈছোঁ। আপোনালোক লগত থাকিব দেই, মই ভাল কথা ক'ম। জয় কৃষ্ণগুৰু।